বিধানসভাত টেবুল ঢকিয়াই প্ৰতিষ্ঠা কৰক, বিধানসভাত বিধেয়ক পাছ কৰক, ইংলে পঠাবলৈ বিধানসভাখন উঠাই আনক। ইয়াত সকলো দলীয় বিৰোধী সকলো বিধায়ক প্ৰতিনিধি আহি ক্ষেত্ৰ অধ্যয়ন কৰক যে তেওঁলোকৰ হাতত সঁচাকৈ ৰাজনৈতিক হতিয়াৰ আছে নে নাই, তেওঁলোক চিলিং সাৰ্প্লাছৰ মাটি হয়নে নহয়, এইটো হাতীখুলি চাহ বাগিচাৰ সেইসকল শ্ৰমিকৰ কাৰণে আবণ্টিত ভূমি হয়নে নহয়, এই আবণ্টিত ভূমিৰ ওপৰত তেওঁলোকে কাজিৰঙাৰ তিনিটা বৈশিষ্ট্য বৰ্তাই ৰাখি আজিলৈকে কাম কৰি আহিছে। এইটো গুৰুত্বপূৰ্ণ কথা। কাজিৰঙাৰ এটা নিজস্ব বৈশিষ্ট্য আছে, হাতী, মাটি আৰু জাতি, সেই তিনিটা সহাৱস্থানৰ নীতিৰ আধাৰত কাজিৰঙাখন অৱস্থিত। কাজিৰঙা বৈশিষ্ট্যপূৰ্ণ, কাজিৰঙাক লৈ গৰ্ব কৰোঁ। হাতী জীয়াই নাথাকিলে কাজিৰঙা কেনেকৈ জীয়াই থাকিব? তাত 200-300 হাতীয়ে ঘূৰি থকা পথাৰখনত সেই মানুহবোৰে সহাৱস্থান কৰি বছৰত এটা খেতি কৰি বাকীবোৰ সময়ত তেওঁলোকক প্ৰজনন আৰু ঘূৰিবৰ কাৰণে সেই ক্ষেত্ৰখন এৰি দিয়াৰ ইতিহাস আছে। তাৰ কাৰণে কেমেৰাত বন্দী কৰা ডকুমেণ্টাৰী আছে, তথ্য পাতি সকলোবিলাক বিস্তৰভাৱে আমি প্ৰদৰ্শন কৰিব লাগে। আমাৰ সৎ সাহস আছে। আমি তথ্য নোহোৱাকৈ অধ্যয়ন নকৰাকৈ আমি কোনোদিন কথা কোৱা নাই। আপোনালোকে জানে যে জীপাল কৃষক শ্ৰমিক সংঘই প্ৰথমবাৰৰ বাবে যেতিয়া ইংলেণ্ড পথাৰৰ ওপৰত এটা ষ্টেটমেণ্ট দিছিল, ইণ্টাৰনেশ্যনেল এটা মংবে যিটোৰ নৱৰণ গুহৰ ষ্টেটমেণ্ট লৈছিলে, তাত আমি এই তথ্য তিনিটাক আমি দাঙি ধৰিছিলোঁ। কাজিৰঙা জীয়াই থাকিবৰ কাৰণে হাতী থাকিবই লাগিব, হাতীৰ লগতে মানুহবোৰ থাকিব লাগিব, আৰু মাটিবোৰ থাকিব, লগতে এই জাতি কৃষ্টি সংস্কৃতিবিলাক অটুট ৰাখিব লাগিব। এই সহাৱস্থানৰ নীতিৰ আধাৰত কাজিৰঙাৰ বৈশিষ্ট্যপূৰ্ণ। গতিকে এই হাতী ঘোলা পথাৰখনক সুৰক্ষা নকৰাকৈ কেৱল তাত যদি ইণ্ডাষ্ট্ৰী, যদি কৰ্পৰেট ইণ্ডাষ্ট্ৰী যদি বহাই দিয়া হয়, হায়াত হোটেলৰ দৰে জনবিৰোধী, আমাৰ থলুৱা বিৰোধী যদি উদ্যোগবিলাকক তাত প্ৰতিষ্ঠা কৰা হয়, তেতিয়াহ'লে আমাৰ ক্ষুদ্ৰ জাতি সত্তাসমূহ সম্পূৰ্ণ নিঃশেষ হৈ যাব। কেৱল বাচন ধোৱা পৰ্যটকৰ বাবে বাচন ধোৱা কেৱল শ্ৰমিকলৈ ৰূপান্তৰ সম স্থানীয়। সেই প্ৰশ্নটোৰ ওপৰত ষ্টেটমেণ্টটো NGT-য়ে সহমত গোচৰত সেই ষ্টেটমেণ্টটোকে তেওঁলোকে লিপিবদ্ধ কৰিছিল, আৰু সেইটো মতে NGT-য়ে গোচৰটো সুপ্ৰিম কোৰ্টৰ টেবুলত এতিয়াও আছে। গতিকে আমি ইংলেণ্ড পথাৰক আমি খুব নিৰীক্ষণ কৰিছোঁ সূক্ষ্মভাৱে আৰম্ভণিৰ পৰা, আৰু এতিয়া পদ্ধতিগতভাৱে এটা ছিষ্টেমেটিক ৱেত এটা ইয়াৰে থলুৱা সংগঠন এটাই কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ দাবী সমিতিয়ে কাম কৰি আছে। আমি এনেকুৱা ধৰণৰ সংগঠন, আমি ভোট খেলা সংগঠন নহয়, আমি নেতাৰ নামত নেতা হ'ব খোজা আমি সংগঠন নহয়, আৰু ভোটৰ লালসাত আমি লাও চিকুটি বুঢ়া কৰি আন্দোলন কৰি থকা সংগঠন নহয়। এটা জাতীয় এটা সংগঠনে, থলুৱা সংগঠনে মাত মাতি আছে, তেওঁলোকে আবেদন নিবেদন কৰিছে, থলুৱা মানুহবিলাকে বিভিন্ন সময়ত দাবী দাবা কৰি আহিছে, স্মাৰক পত্ৰ দিছে, পুলিচ প্ৰশাসন মানে ইয়াত স্থানীয় প্ৰশাসনে তেওঁলোকৰ কথা শুনিব খোজা নাই। এই কেৰেক্টাৰটো ক'ৰ পৰা আহিছে? সেই ফেচিজিমটো গোলাঘাট জিলাত এইটো সহ্য নহয়। এই কেৰেক্টাৰ আমি কোনোদিন সহ্য কৰা নাই, ইয়াৰ স্থিতাৱস্থা আমাৰ বাহাল ৰাখিছোঁ, আৰু এই নীতিৰ বিৰুদ্ধে সদায় আমি সষ্টম হৈ আছোঁ। নাই, এইটোৱে যে ইংলেণ্ড পথাৰৰ সেই জনবসতিপূৰ্ণ অঞ্চলটোৰ তেওঁলোকৰ কৃষিভূমিক কেতিয়াও, আৰু হাতী ঘূলি পথাৰটো সুৰক্ষিত থাকিব লাগিব, আৰু তেওঁলোকৰ কৃষিভূমিটো সুৰক্ষিত থাকিব লাগিব, আৰু সেই মানুহখিনি আবণ্টিত ভূমিৰ ওপৰত কোনো কাৰণত ইয়াত কৰ্পৰেটৰ কোনো ধৰণৰ হোটেল ইয়াত বহুৱাব নালাগে। আৰু যদি চৰকাৰৰ এটা নিয়ম আছে, ম্যাদী পট্টা হ'লেও চৰকাৰে বিচাৰিলে মাটি দিব লাগিব, এটা নিয়ম আছে। কিন্তু যদি নিছে কোনটো নীতিৰ আধাৰত মাটি অধিগ্ৰহণ কৰিছে? আপোনালোকক এটা তথ্য মই প্ৰদৰ্শন কৰিবলৈ মই ভাল পাম। খুব লজ্জানত হৈছোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই CM ৰিলিফ ফাণ্ডৰ পইচা কম্পেনচেশ্যনৰ নামত দিছে, আমাৰ থলুৱা জনগণক আভুৱা ভাৰিছে। ক'ত সাহস পালে? ইয়াত ভূমি অধিকাৰ সম্পৰ্কে জ্ঞান নথকা মানুহ আছে বুলি ভাবিছে নেকি? লেণ্ড ৰাইটছ কি বস্তু আমি নাজানো বুলি ভাবিছে নেকি? লেণ্ড একুইজিশ্যন এক্ট 2013 ৰিভাইজ 2015 সেই সম্পৰ্কে আমাৰ জ্ঞান নাই বুলি ভাবিছে নেকি? তেওঁলোকে যদি লেণ্ড একুইজিশ্যন কৰিছে, প্ৰপাৰ কম্পেনচেশ্যন পলিচি তেওঁলোকে আধাৰত তেওঁলোকে কম্পেনচেশ্যন দিব লাগিব। সেইটো কিয় আভুৱা ভাৰিছে? সেই ৰিলিফ ফাণ্ডৰ পইচা ক'ত দিয়ে আপোনালোকে সকলোৱে বিদ্যান লোকসকল জানে, সংবাদ কৰ্মীসকল চবে জানে। ইয়াত জৰুৰীকালীন সময়ত, নেচাৰেল কেলামিটি ডিজাষ্টাৰৰ সময়ত, সেই কিছুমান ইমাৰ্জেঞ্চি ৰিলিফৰ সময়ত CM ৰিলিফ ফাণ্ডৰ পইচা ৰিলিজ কৰে। কোনোবা তৃতীয় বিদ্যমান লোকসকলৰ যদি স্বাস্থ্যজনিত যদি সমস্যা থাকে, সেইসকলক স্বাস্থ্য পৰীক্ষাৰ কাৰণে চিকিৎসা সেৱাৰ বাবে তেওঁলোকক দিয়া হয়। কিন্তু সেই ৰিলিফ ফাণ্ডকে ক্ষতিপূৰণৰ নামত আভুৱা ভাৰি তেওঁলোকে দি থকাটো সম্পূৰ্ণ অনৈতিক, অসাংবিধানিক। আপোনালোকে জানে বাগজান কাণ্ডৰ সময়তো তেনেকুৱা ধৰণৰ ডেপুটি কমিশ্যনাৰে কাম কৰিছিল, CSR ফাণ্ডকে ৰিলিফ কম্পেনচেশ্যন বুলি কৈ দিব খুজিছিল। আমি লগে লগে কণ্ডেম কৰিছিলোঁ। কণ্ডেম কৰাৰ পাছত তেওঁলোকে পৰৱৰ্তী সময়ত সেই ষ্টেটমেণ্ট
উঠাই লৈছিল, তাৰ পাছত তেওঁলোকে ক্ষতিপূৰণ দিবলৈ বাধ্য হৈছিল। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক সাৱধান বাণী শুনাইছো যে গোলাঘাট জিলাৰ ভূমি অধিকাৰ সংগ্ৰামৰ ইতিহাসৰ বিৰল ঐতিহ্যপূৰ্ণ গোলাঘাটে ভূমি অধিকাৰ সংগ্ৰামৰ বাট কটীয়া। আপুনি পঢ়ক দয়াং আন্দোলন, টেঙানী আন্দোলন, কৃষক দয়াং আন্দোলন পঢ়ক, মৰিয়াহোলা আন্দোলন পঢ়ক, অসমৰ ইতিহাসত ভূমি অধিকাৰ আন্দোলনৰ বাট কটীয়া গোলাঘাট কেনেকৈ হয়। গতিকে আমাক এই ধৰণৰ আভুৱা ভাৰি পুতৌ কৰি কৃপা কৰি আমাক তেনেকুৱা আপোনালোকৰ সাহায্য নালাগে। আমাক প্ৰাপ্য আৰু অধিকাৰৰ ভিত্তিত ইংলে পথাৰৰ মানুহক যদি ক্ষতিপূৰণ দিব লগা হলে আলোচনাক্ৰমে পাব্লিক হিয়াৰিং কৰি জনগণৰ মত লৈ তেওঁলোকে কৰক। আৰু চুৰ চাপাচি কৰি ৰাতিৰ আন্ধাৰত মানুহৰ ঘৰত চেক বিতৰণ কৰা এই নীতি ক'ৰ পৰা আহিল? এই আমদানিকৃত নীতিটো ক'ৰ পৰা আহিল? আৰু ইয়াত জাতীয় সংগঠনৰ দৰে কিছুমান একাংশ জাতীয় সংগঠনৰ নেতাই, মই নাম ধৰি কৈছো, আচ্ছাৰ দৰে এটা শিক্ষিত, আজি মোৰ ভাতৃসম জগদীশ বৰাইকৰ নেতৃত্বত পৰিচালিত আচ্ছাৰ কেইজনমান সদস্যই ৰাতি সেই চেক বিতৰণ কাৰ্যসূচীত লিপ্ত হোৱাৰ পৰিঘটনা আমাৰ হাতত তথ্য আছে। আৰু এই তথ্য যদি ৰাজহুৱাকৰণ কৰিব নালাগে, আমি কৈছো এই প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ আমাৰ সৎসাহস আছে। আচ্ছাই য'তে ৰাইজৰ মেল পাতক, তাত কাঠগড়া বহুৱাক, এই কাঠগড় আমি থিয় দিম। আমি কৈফিয়ত লওক, আমি কৈফিয়ত তলব আমি মানি ল'ম। আৰু যদি তাত প্ৰমাণ কৰাব নালাগে, তেতিয়াহ'লে আপোনাৰ শিক্ষা আমি চেলুট দিওঁ, আপোনাৰ প্ৰতি আমাৰ আস্থা আছে, বিশ্বাস আছে। অনতি বিলম্বে চৰকাৰক আপুনি শ্বেতপত্ৰ প্ৰকাশৰ দাবী তোলক। আপোনালোকে সঁচাকৈ জাতিটোক যদি প্ৰতিনিধিত্ব কৰাৰ কথা যদি আপোনালোকে সঁচাকৈ স্বীকাৰ কৰে, তেতিয়াহ'লে জাতিটোৰ কাষত আপোনালোকে থিয় হৈ প্ৰকৃতাৰ্থত তেওঁলোকৰ মৰ্ম বেদনা উপলব্ধি কৰক। আজি গীতা গোৱালাই কি কৈছে এই কথা শুনক, তাৰ স্থানীয় জনসম্প্ৰদায় কি কৈছে এই কথাখিনি নুশুনাকৈ আপোনালোকৰ কৰ্মকৰ্তাসকলে স্থানীয়ভাৱে যিবোৰ সংবাদ মেল তেওঁলোকৰ চলন ফুৰণৰ গতিবিধিত যিটো লক্ষ্য কৰিছো, চৰকাৰী মুখপাত্ৰৰ দৰে অতুল বৰাৰ বক্তব্যৰ লগত তেওঁলোকৰ দাড়ি কমাৰ ক'তো পাৰ্থক্য আমি দেখা নাই। আৰু আপোনাৰ সত্তাক জগদীশ বৰাক ডাঙৰীয়া, আপোনাক কৈ আছো, আপোনাৰ সত্তাক আমি সন্মান কৰো, আপোনাৰ প্ৰতি আমি আশাবাদী। আপোনাক তথাকথিত কংগ্ৰেছ বিজেপি এজিপিলৈ ঢাপলি মেলা কেৱল বিধায়কবিলাকৰ সুৰত সুৰ মিলোৱাৰ নেতা বুলি নাভাবো। আপুনি চকচ কৰক বোকাখাত গোলাঘাটৰ নেতৃবৃন্দৰ ওপৰত। কিয় জনগণৰ ওচৰত প্ৰকৃতাৰ্থত থিয় হোৱা নাই? কিয় ডিভাইড এণ্ড ৰুল পলিচি এডপ্ট কৰা হৈছে? তেওঁলোকে নিজৰ দায়িত্ব স্বীকাৰ নকৰাকৈ তাত ভূমি অধিকাৰ দাবী সমিতিৰ কৰ্মকৰ্তাসকলক এই জনগণে উচতাই পেলা তেওঁলোক বিপথে পৰিচালনা কৰা বুলি কৈয়ে দায় সাৰি তেওঁলোকে চৰকাৰৰ পক্ষ ল'বলৈ চেষ্টা কৰিছে। আপোনাক জনাই দিছো, চৰজমিন আপুনি তদন্ত কৰক আৰু চৰজমিন জৰীপ আপোনালোকে যৌথভাৱে কৰিবৰ কাৰণে আহ্বান জনাওক। আৰু শ্বেতপত্ৰ প্ৰকাশ কৰাওক, যদি ক্ষতিপূৰণ দিছে কি নীতিৰ আধাৰত দিছে প্ৰশ্ন কৰক। তেতিয়া জুলুঙাৰ মেকুৰী ওলাব, অতুল বৰাৰ মুখত চাই পৰিব, হিমন্ত বিশ্ব শৰ্মাৰ মুখত চাই পৰিব। আজি আদিত্য ৰাভা, প্ৰণৱ দলে, আজি বিজিত কুটুম, অমিত নাগক গ্ৰেপ্তাৰ কৰি বীৰত্ব দেখুৱাই লাভ নাই চৰকাৰখনৰ। সেইটো চৰকাৰখনৰ দুৰ্বলতাৰ প্ৰতীক। জনগণৰ কণ্ঠ ৰোধ কৰিবলৈ যোৱা, জনগণৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰা চৰকাৰ এখনেহে ইমান ভীতিগ্ৰস্ত হৈ পেলাই গ্ৰেপ্তাৰ কৰিবলৈ উদ্যত হয়। কোন মানুহে তেওঁলোকে এইবোৰ ভয়াতুৰ মানুহৰ লক্ষণ। চৰকাৰখন যে ভয়াতুৰ, জনগণৰ কণ্ঠক তেওঁলোকে সহিব নোৱাৰে, তেওঁলোকৰ হাতত উত্তৰ নাই, গতিকে তেওঁলোকে এই ধৰণৰ কাম কৰিছে। লগতে আৰু এটা বস্তু আপোনালোকক ক'ব লাগিব যে অখিল গগৈ ডাঙৰীয়া, আপুনি আকৌ এবাৰ আপোনাক আমি ক'ম যে আপুনি পানী কেঁচুৱা কৃষিমন্ত্ৰী পীযুষ হাজৰিকা, পানী কেঁচুৱা বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাতকৈ যে আপুনি ভূমি অধিকাৰ আন্দোলনৰ এজন নেতা হিচাপে লেণ্ড ৰাইটছ সম্পৰ্কে আপুনি জানে যে ফৰেষ্ট ৰাইটছ এক্টৰ কাৰণে আমি সংগ্ৰাম কৰি ভাৰতবৰ্ষত সেই ফৰেষ্ট ৰাইটছ এক্ট ইমপ্লিমেণ্ট কৰাৰ এজন অগ্ৰণী আমি নেতাৰ ঠাইত আছো। RTI এক্ট আনিবৰ কাৰণে সক্ষম হৈছিলো, MNG ৰেগা আনিবলৈ সক্ষম হৈছিলো। তাৰ পাছত আপোনাৰ নাকৰ তলতে এনেকুৱা এটা মানৱ অধিকাৰ উলংঘন হৈ আছে। আজি নাৰীসকলক নিৰ্যাতন চলাইছে। আজি আমাৰ মানুহখিনি ভূমি অধিকাৰ খৰ্ব কৰিছে কাজিৰঙাতে, আৰু তাতে আপুনি এটা পাৰিজাত ভৱন, আপুনি নন্দন কানন আপুনি অৰ্কিড উদ্যানৰ যোগেদি স্থাপন কৰিছে। তাত আপুনি নাও খেলা খেলে, নৌকা বিহাৰ কৰে, তাত আমাৰ আপত্তি নাই। কিন্তু আপোনাৰ পানীৰ তলতে, আপোনাৰ নাকৰ তলতে এনেকুৱা এটা ঘটনা ইয়াত ঘটি থাকিব, আপুনি তাৰ কাৰণে কোনো মাত নামাতিব, সেই কথা কেতিয়াও জীপাল কৃষক শ্ৰমিক সংঘই কিন্তু আপোনাক ক্ষমা নকৰে। আপুনি মাতিব লাগিব, বিধানসভাত আপুনি বাধ্য কৰিব লাগিব, আৰু ন্যায্যতা ঘূৰাই অনাৰ ক্ষেত্ৰত আপুনি সবল ভূমিকা পালন কৰিব লাগিব।
ইয়াত মই আন্দোলন কৰিবলৈ নাযাওঁ, মই হুকুম দিম, আৰু হুকুম দিব পৰা মানুহ যে মই হয়, অসমৰ মানুহে এটলিষ্ট জানে মই কোন হয় বা আমি কোন হয়। এইখিনি অখিল গগৈক দাবী কৰাৰ এখতিয়াৰ আমাৰ যে আছে, অন্ততঃ জনাই জানে বা অসমৰ ইতিহাসে জানে। গতিকে এই হুংকাৰ দিয়াৰ অধিকাৰ আমাৰ হাতত আছে কাৰণেই এইটো দিবলৈ আমি সাহস কৰিছো। হিমন্ত বিশ্ব শৰ্মাক যিমান আমি জগৰীয়া কৰিম এই প্ৰসংগত, অতুল বৰা আৰু অখিল গগৈক আমি তাতোতকৈ দুগুণ বেছি জগৰীয়া কৰিম। কাৰণ আপোনালোকৰ অৱস্থিতি থকাৰ পাছতো আমাৰ জনগণক হেতালি খেলিবলৈ দিয়াৰ ক্ষেত্ৰত ৰং চাই থকাত আমি কেতিয়াও সহি নাথাকো। মৌনং সন্মতি লক্ষণম বুলি এটা কথা আছে। গতিকে যদি নাই, আমাৰ ধাৰণা ভুল বুলি প্ৰমাণিত যদি কৰিলে, আমি আজি যেনেকৈ সমালোচনা কৰিছো, আকৌ প্ৰেছ সম্বোধন কৰি আকৌ চেলুট দিয়াৰ আমি কাৰ্যসূচী কৰিম। আঠটাকো চেলুট দিম, তেতিয়া আমি কৃষক মুক্তি অখিল গগৈকো দিম আৰু অতুল বৰাকো দিম। কিন্তু ন্যায্যতা যেতিয়ালৈকে নাপাওঁ তেতিয়ালৈকে কিন্তু আপোনাক ক্ষান্ত নাথাকিম। এসপ্তাহ সময়সীমা বান্ধি দিছো জীপাল কৃষক শ্ৰমিক সংঘ। কাৰণ এই বোকাখাতৰ এই কাজিৰঙাৰ ৰণনীতিৰ ক্ষেত্ৰত আমাৰ জীপাল কৃষক শ্ৰমিক সংঘৰ এটা বুনিয়াদী স্থিতি আছে, বুনিয়াদী এটা সত্তা আমাৰ বিৰাজমান। আমাৰ সত্তাটো কেৱল ব্যক্তিৰূপে চালে নহব, এটা আদৰ্শগত স্থিতি আছে। গতিকে আমি কোনো কাৰণত এইটো ক্ষমাৰ দৃষ্টিয়ে নাচাম। প্ৰয়োজন হলে আমি কৈছো এসপ্তাহলৈ আমি বাদ চাম। এসপ্তাহৰ ভিতৰত যদি প্ৰতিনিধি দল আহি উপস্থিতি হল, যেতিয়া জৰীপ কৰি যদি ন্যায্যতা প্ৰদান কৰাৰ সপক্ষে যদি আপোনালোকৰ ষ্টেণ্ড ক্লিয়াৰ নকৰে, অতুল বৰাৰ বৃহৎ এই দিছপুৰৰ চচল নমাই আনিম আৰু অখিল গগৈৰ অৰ্কিড উদ্যানৰ সন্মুখতো সেই চচলখন নমাই আনিম। আমাৰ মূল এতিয়া দাবীটো হ'ল ইংলে পথাৰৰ লগতে অসমৰ সৰ্বত্ৰে জনজাতীয় মানুহৰ পৰা ভূমি হৰণ কৰি আদানী বিভিন্ন কোম্পানীৰ নামত যি হস্তগত কৰাৰ চক্ৰান্ত লিপ্ত হৈছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লাহে লাহে ভৰিৰ তলৰ মাটি খহি যোৱাৰ সপক্ষে এই গৈ আছে। লাহে লাহে সেই সৰ্বসাধাৰণ সৰল সহজ জনজাতীয় মানুহবোৰ যেতিয়া সচেতনভাৱে জাগ্ৰত হ'ব, তেতিয়া আপোনাৰ কোনো ৰণনীতি, টকা, ক্ষমতা, পুলিচ, মিলিটাৰীৰ শক্তিয়ে ৰুধিব নোৱাৰে, এই কথা সকীয়াই থব। সেইকাৰণে আমি কৈছো আদিত্য ৰাভা, প্ৰণৱ দলে, বিজিত কুতুম আৰু অমিত নাগক বিনা চৰ্তে মুকলি কৰাৰ কাৰণে আমি জীপাল কৃষক শ্ৰমিক সংঘই দাবী উত্থাপন কৰিছো। এইকাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আজি প্ৰেছ মিটত মই দায়বদ্ধ কৰি কথা ক'ব খোজা নাই। তেওঁৰ ইতিমধ্যে মেৰুদণ্ড ইতিমধ্যে নাইকিয়া হোৱা এটা কৰ্পৰেটৰ বহতীয়া মুখ্যমন্ত্ৰীলৈ ৰূপান্তৰ হৈছে। গতিকে তেওঁৰ পৰা আমি ন্যায় আশা কৰাটো আচলতে আমি পাহাৰৰ পৰা কাছকণী বিচৰাৰ দৰে এটা ঘটনা। গতিকে আমি এটা ফেচিষ্টৰ পৰা, সাম্ৰাজ্যবাদৰ পোষকতা কৰা এজন মুখ্যমন্ত্ৰীৰ পৰা, সাম্প্ৰদায়িকতাবাদৰ বিদ্বেষেৰে জৰ্জৰিত এটা ৰোগত আক্ৰান্ত মুখ্যমন্ত্ৰীৰ পৰা আমি ন্যায় বিচৰাটো আচলতে এইটো সপোন, এটা কল্পনাৰ ৰূপান্তৰ। সেয়েহে আমি কৈছো যে ইতিমধ্যে এই চৰকাৰখন পতিত হৈছে, জনগণৰ দৃষ্টিৰ পৰা সম্পূৰ্ণভাৱে বিচলিত হৈছে, সম্পূৰ্ণভাৱে পতিত হৈছে। তেওঁলোকে কাৰিকৰী টেকনিকেলি ব্যৱস্থাপনাৰ দ্বাৰা 100 চিট মেণ্ডেট পালে বুলিয়ে যে জনগণৰ আস্থা অৰ্জন কৰিবলৈ সক্ষম হৈছে, সেই কথাটো চাইণ্টিফিকেলি প্ৰুফ নহয়। এইটোৱে প্ৰমাণ যে এইখন চৰকাৰ সম্পূৰ্ণৰূপে আদানী, আম্বানী, বাবা ৰামদেৱ, গডৰেজ কোম্পানী এনেকুৱা পুঁজিপতিসকলৰ বহতীয়ালৈ ৰূপান্তৰ হৈছে। অসমৰ থলুৱা ভূমি, থলুৱা সম্পদ, থলুৱা ইণ্ডাষ্ট্ৰী সকলোবিলাক কৃষিভূমি হস্তগত কৰি তেওঁলোকে পানীৰ মূল্যত, পানীৰ দৰৰ 1 টকা মূল্যত এবিঘা মাটি দিবলৈ কুণ্ঠাবোধ নকৰে এটা ফেচিষ্ট চৰকাৰৰ পৰা আমি আশা কৰি প্ৰেছ মিট সম্বোধন কৰা নাই। আজিৰ সম্বোধন কৰিছো দুটা কাৰকক আমি উন্মোচিত কৰিবৰ কাৰণে। আমি কৈছো যে ধনতাৰ টকা পইচা খৰচ কৰি চচলৰ আন্দোলন কৰি আমি দৃষ্টি আকৰ্ষণ কৰিবলৈ আমি ইমান মূৰ্খ আৰু ইমান ইমেচিয়ৰ সংগঠন নহয়। জনগণৰ টকা খৰচ কৰি আমি গুৱাহাটীলৈ গৈ তাত যাত্ৰা কৰি আজি ডিজিটেলৰ যুগত আমি এই আন্দোলন কেনেকৈ কৰিব লাগে, ইয়াতে মাৰিলে টিপা গড়গাঁও পাবগৈ সিপাৰ, এই কৌশল অন্ততঃ জনা আমি এটা পৰিপক্ক আন্দোলনকাৰী হয়। বিধানসভাৰ দুটা শক্তিশালী কোন বোকাখাতত অৱস্থিত। এগৰাকী অতুল বৰা স্থানীয় বিধায়ক, আন এগৰাকী বিৰোধী দলৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, যিগৰাকী ব্যক্তিয়ে টেঙানী দয়াঙৰ পাছতে কাজিৰঙাৰ ভূমি অধিকাৰ আন্দোলনক কেন্দ্ৰ কৰি ৰাজনৈতিক পৰিস্থিতি লাভ কৰা এজন অগ্ৰণী নেতা অসমৰ।
আৰু মূলতঃ তেওঁ আজি কালি মন্ত্ৰিত্ব বৰণ কৰা পীযুষ হাজৰিকাৰ কৃষিমন্ত্ৰী হৈছে, বনমন্ত্ৰী জয়ন্তমল্ল বৰুৱা হৈছে, তেওঁলোক পানী কেঁচুৱা মন্ত্ৰী বুলি মই কৈছোঁ। তাতোতকৈ বহু বেছি দক্ষ ভূমি অধিকাৰ আন্দোলনৰ দক্ষ এজন নেতৃত্ব অখিল গগৈ। সেই কথা আমি অকপতে স্বীকাৰ কৰোঁ। তাৰ পাছতো তেওঁৰ নাকৰ তলতে কাজিৰঙাত তেওঁৰ অৰ্কিড উদ্যানৰ যেতিয়াই বিভিন্ন সময়ত চৰকাৰৰ আক্ৰমণৰ বলি হৈছে, তেতিয়া আমি জীপাল কৃষক শ্ৰমিক সংঘই সেই অৰ্কিড উদ্যানক জাতীয় সম্পদ হিচাপে আমি স্বীকৃতি দি তেওঁলোকক আমি ডিফেন্স খেলিবৰ কাৰণে, নিৰাপত্তাৰ কাৰণে, আমি জাতীয় সম্পদৰ সুৰক্ষাৰ কাৰণে মাত মাতি আহিছোঁ। আমি কোনোদিন অকলশৰীয়া কৰা নাই। কিন্তু তেওঁ সেই অৰ্কিড উদ্যানত আজিকালি দেখা পাওঁ যে ৰাজনৈতিক সভা সমিতিও তাত অনুষ্ঠিত হয়। তাত অধিৱেশন পাতে ৰাইজৰ দলৰ, তাত কৃষক মুক্তি সংগঠনৰো অধিৱেশন, বিভিন্ন কৰ্ণধাৰ সমিতি উদযাপন কৰা আমি পেপাৰ কাগজ আমি বা সামাজিক মাধ্যমত আমি লাভ কৰোঁ। তেতিয়াহ'লে আমি কৈছোঁ যে আমি বিধানসভাত গৈ আন্দোলন কিয় কৰিব লাগে? আমি চচলখন, দিছপুৰৰ চচলখন আমি বোকাখাতলৈ নমাই আনো। অতুল বৰাৰ বাসগৃহ আমি ঘেৰাও কৰি ৰাখোঁ, ইয়াতে আনো, চচলখন ইয়াতে বহাই দিওঁ। অখিল গগৈৰ অৰ্কিড উদ্যানৰ সন্মুখত চচলখন বহাই দিওঁ। তেওঁৰ নাকৰ তলতে ইয়াত ভূমি অধিকাৰ খৰ্ব হৈছে, থলুৱা আদিবাসী লোকৰ ভূমি অধিকাৰ খৰ্ব হৈছে। আজি চিলিং চাৰপ্লাছৰ মাটি যি সময়ত 71 চনতে তেওঁলোকক আজি আবণ্টন দিয়া, সেই ৰায়তী খতিয়ান থকা সেইসকল চাহ বনোৱাসকলৰ, আদিবাসী লোকসকলৰ অধিকাৰ খৰ্ব কৰিছে, তেওঁ গম নাপায়। তেওঁ কি ইয়াত অৰ্কিড উদ্যান পাতি ইয়াত ব্যৱসায় কৰিবলৈ কি আমি কাজিৰঙাত এনেকৈ দি থ'ম? কিয় তেওঁলোকে ভাবিছে? জীপাল কৃষক শ্ৰমিক সংঘই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক যিদৰে ক্ষমা নকৰে, সেইদৰে আমি অতুল বৰাকো ক্ষমা নকৰিম আৰু অখিল গগৈকো আমি দায়বদ্ধ কৰি ক্ষমা নকৰিম। দস্তুৰ মত তেওঁলোকে বিধানসভাত পদ্ধতিগতভাৱে, নীতিনিষ্ঠভাৱে কেৱল মুক্তিৰ দাবী কামনা কৰিব নালাগে, জেলত থাকক। প্ৰণৱ দলে জেলত থকাটো ডাঙৰ কথা নহয়। তেওঁ আন্দোলনকাৰী হিচাপে জেলত থকাটো এইটো হৈছে আন্দোলনকাৰীৰ এটা পৰম্পৰা। এইটো তেওঁ এখন চাৰ্টিফিকেট লাভ কৰিছে, তেওঁ জনগণৰ পক্ষত আছে। কিন্তু সেই কথাটোত কিয় তেওঁলোকে যুক্তিযুক্ততাৰে খণ্ডন কৰা নাই যে তেওঁলোকক বিনা চৰ্তে মুক্তি দিয়াৰ লগতে আদিবাসী লোকসকলৰ ভূমি আবণ্টনৰ প্ৰশ্নটোত যাতে কোনো হায়াত কোম্পানীৰ কৰ্পৰেটৰ নামত এই কৃষিভূমিক হস্তান্তৰ কৰা কামটো হিমন্ত বিশ্ব শৰ্মাক বাধাগ্ৰস্ত কৰিবৰ কাৰণে তেওঁলোক কিয় আজি উঠি পৰি লগা নাই? ইয়াত আমাৰ মানুহৰ ওপৰত নিৰ্যাতন চলাইছে কি? লক্ষ্মী উৰাণ হবলৈ এৰি দিয়া হৈছে নেকি গীতা গোৱালাক? অতুল বৰাক মই প্ৰশ্ন কৰিছোঁ। এইজন অতুল বৰাই বিধায়ক হৈছে আমাৰ বোকাখাতৰ, আৰু তেওঁৰ ৰাজত্বকালত আমাৰ জনগণৰ ওপৰত ইয়াত মেলা চিকাৰ কৰি পুলিচৰ নিৰ্যাতন, সামৰিক নিৰ্যাতন চলাই থাকিব আৰু আমি মনে মনে চাই থাকিম নাভাবিব। বোকাখাত এৰিব লাগিব। প্ৰয়োজন হলে বোকাখাত এৰাৰ ধ্বনি তুলি সকলো ৰাজনৈতিক নেতৃত্বৰ বিপক্ষে আমি জোৰদাৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হওঁ। বিজেপিৰ নেতা মন্ত্ৰীয়ে যেন গালি পাৰিবলৈ আৰম্ভ কৰিছে হিমন্ত বিশ্বক। কৃত্ৰিম বানৰ বাবে কংগ্ৰেছক গালি পৰাৰ চলেৰে হিমন্ত বিশ্বৰে বিফলতা উদঙালে বিজেপিৰ নেতা মন্ত্ৰীয়ে। লগতে গালি পাৰিলে নেকি প্ৰাক্তন কংগ্ৰেছী অজন্তা নেওগক। কি বিশ্বজিৎ দৈমাৰী, কি মানৱ ডেকা, কি ভৱেশ কলিতা, সকলোৱে কংগ্ৰেছকে দায়ী কৰিলে গুৱাহাটীৰ কৃত্ৰিম বানৰ বাবে। কিন্তু এটা কথা সকলোৰে জ্ঞাতাৰ্থে জনাই থওঁ যে কংগ্ৰেছৰ শাসনকালত অৰ্থাৎ 2006 চনৰ পৰা 2011 চনলৈকে একেৰাহে গুৱাহাটী মহানগৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী আছিল হিমন্ত বিশ্ব শৰ্মা। একেদৰে সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত 2016 চনৰ পৰা 2018 চনলৈকে গুৱাহাটী মহানগৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী হৈ আছিল হিমন্ত বিশ্ব শৰ্মা। তেনেস্থলত বিজেপি চৰকাৰৰ দুখ ঢাকিবলৈ গৈ কংগ্ৰেছক গালি পাৰিও এক প্ৰকাৰে যেন তেওঁলোকৰ নিজৰ মুখ্যমন্ত্ৰীগৰাকীকে গালি পাৰিলে বিজেপিৰ নেতা মন্ত্ৰীসকলে। একেদৰে 2012 চনৰ জুন মাহত ইয়াৰ অতিৰিক্ত দায়িত্ব অজন্তা নেওগক অৰ্পণ কৰা হৈছিল আৰু 2016 চনলৈকে বৰ্তমান বিজেপিৰ মন্ত্ৰী অজন্তা নেওগেও গুৱাহাটী মহানগৰ উন্নয়নৰ দপ্তৰটো লৈছিল। মানে অজন্তা নেওগকো গালি পাৰিলে। প্ৰতি বছৰে বাৰিষা অহাৰ লগে লগেই গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানপানীৰ সমস্যাই এক ভয়াৱহ ৰূপ ধাৰণ কৰে। কিন্তু বৰ্তমান সময়ত এই ভয়াৱহ সমস্যাটোক লৈ আৰম্ভ হৈছে তীব্ৰ ৰাজনৈতিক বাকযুদ্ধৰ। গুৱাহাটীৰ আজিৰ এই দুৰৱস্থাৰ বাবে শাসনাধিষ্ঠ বিজেপি দলে অতীতৰ কংগ্ৰেছ চৰকাৰৰ দীৰ্ঘদিনীয়া
অপশাসন আৰু পৰিকল্পনাহীনতাক পোনপটীয়াকৈ দায়ী কৰি আহিছে। কিন্তু বিজেপিৰ এই অভিযোগৰ পাছত এতিয়া এটা প্ৰশ্ন উত্থাপন হৈছে, এক ডাঙৰ প্ৰশ্ন। সেই কংগ্ৰেছ চৰকাৰ সেই সুদীৰ্ঘ কালছোৱাত গুৱাহাটী উন্নয়ন দপ্তৰৰ মানে যি গুৰুত্বপূৰ্ণ দায়িত্ব, সেই দায়িত্বত থকা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিফলতাকো বিজেপিয়ে আওপকীয়াকৈ স্বীকাৰ কৰি লৈছে নেকি বা টাৰ্গেট কৰি লৈছে নেকি সেই বিফলতা হিমন্ত বিশ্ব শৰ্মাৰ? বিজেপিৰ নেতৃত্বই প্ৰায়ে অভিযোগ কৰে যে বিগত 15 বছৰীয়া কংগ্ৰেছ শাসনকালত গুৱাহাটীৰ নলা নৰ্দমা তথা জল নিৰ্গমন ব্যৱস্থাৰ কোনো বিজ্ঞানসন্মত উন্নয়ন কৰা নহ'ল, যাৰ ফল আজি মহানগৰবাসীয়ে ভোগ কৰিবলগীয়া হৈছে। এতিয়া 7 বছৰ ধৰি পেলাই কোন আছিল মানে গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী? 2006 চনৰ পৰা 2011 চনলৈকে তৰুণ গগৈ চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজেই গুৱাহাটী মহানগৰ উন্নয়ন দপ্তৰৰ কেবিনেট মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ উঠি ৰজা বহি ৰজা আছিল গুৱাহাটীখনৰ। বৰ্তমান তেওঁ ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু সেয়েহে এতিয়া বিৰোধী কংগ্ৰেছ বা সাধাৰণ জনতাৰ একাংশৰ মতে যদি কংগ্ৰেছ চৰকাৰৰ ভুল নীতিৰ বাবেই গুৱাহাটীখন ডুবিল, তেন্তে সেই সময়ত সেই বিভাগটোৰ দায়িত্বত থকা মন্ত্ৰীগৰাকীও সমানেই জবাবদিহি হোৱা উচিত। কাৰণ তেওঁহে ভুল নীতি অবিজ্ঞানসন্মত কাম কাজৰ ফলত এতিয়া মানে নতুন নতুন ঠাইলৈ যি বৃদ্ধি পাবলৈ লৈছে বানপানী। বিজেপিয়ে কংগ্ৰেছক গালি পাৰিবলৈ গৈ আচলতে বৰ্তমানৰ নিজৰ মুখ্যমন্ত্ৰীগৰাকীৰ অতীতৰ কাৰ্যকালকে বিফল বুলি প্ৰতিপন্ন কৰা নাইনে? এতিয়া যদি কওঁ হিমন্ত কিনো তোমাৰ লীলা, শৰাইঘাট দলঙৰ ওপৰত নদী বোৱাই দিলা, উন্নয়নৰ চমক দিবলৈ নলা নিৰ্মাণ কৰিলা, পিছে ৰাস্তাত জমা হোৱা পানী সৰকি যাবলৈ ফুটাহে নাৰাখিলা, এনেকৈয়ে ন অঞ্চললৈ কৃত্ৰিম বান বোৱাই নিলা আৰু এই উন্নয়নৰ চমকৰ উচিত পুৰস্কাৰ পাবা। মালিগাঁও শৰাইঘাট দলঙৰ ওপৰতো বানপানী ভাই, তথাপিও ওলোটাই USTMক হিমন্ত চৰকাৰে ধৰি বান্ধি কিলাই। এতিয়া এটা কথা মন কৰিব, প্ৰতি বছৰে নিয়মীয়াকৈ সম্পত্তি কৰ অৰ্থাৎ প্ৰপাৰ্টি টেক্স, ট্ৰেড লাইচেন্সৰ মাচুল, আৱৰ্জনা সংগ্ৰহৰ টেক্স আদিৰ পাছতো গুৱাহাটীৰ জনতাৰ ভাগ্য এতিয়া সলনি নহ'ল। সলনি হ'ল কেৱল নতুন নতুন অঞ্চললৈ কৃত্ৰিম বান বৈ যোৱা প্ৰক্ৰিয়াটোহে। এজাক বৰষুণ দিলে স্মাৰ্ট চিটিৰ ৰূপ সলনি হৈ একোখন সাগৰ সদৃশ পৰিৱেশৰ সৃষ্টি হ'ল। অলিন নগৰ, নবীন নগৰ, জু ৰোড, চানমাৰী, হাতীগাঁও, VIP ৰোডৰ পৰা আদি কৰি একদম যোৰাবাটলৈ সকলোতে এতিয়া কেৱল পানী পানী আৰু পানী। তাৰ পৰাই বুজা গ'ল টেক্স সংগ্ৰহত স্মাৰ্ট বিজেপি, কামৰ নামত ফ্লপ শ্ব' হিমন্ত চৰকাৰ। জনতাই এতিয়া প্ৰশ্ন কৰিছে, পৌৰ নিগমৰ কাম কেৱল জাননী দি টেক্স সংগ্ৰহ কৰাটোৱেই নেকি? ডিজিটেল পদ্ধতিত কৰ ল'বলৈ যিমান তৎপৰতা দেখুওৱা হয়, ড্ৰেইন পৰিষ্কাৰ বা কৃত্ৰিম বান নিয়ন্ত্ৰণৰ ক্ষেত্ৰত GMCৰ সেই তৎপৰতা ক'ত হেৰাই গ'ল? এতিয়া GMCখনো বিজেপিয়ে গোটেই ভৰি আছে। পৌৰ নিগমখন মিছন ফ্লাড ফ্ৰী গুৱাহাটীৰ নামত কোটি কোটি টকা খৰচ কৰাৰ পাছতো জনতাই কিয় আজিও শাসকীয় চৰকাৰখনক এটা বিনম্ৰতাৰে আহ্বান জনাব বিচাৰিছোঁ, আপোনালোকে কেৱল মাত্ৰ আঁচনি 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 কৈ কৈ আঁচনিৰ নামতে সকলো টকা পইচা ব্যয় কৰি মেলি কেৱল মাত্ৰ ভোটৰ এজেণ্ডাটোকে ফ'ল' কৰি নাথাকিব। সবলীকৰণ কৈ আওপকীয়াকৈ কেৱল মাত্ৰ ভোট বেংক যে বনাই আছে সেই বস্তুটো সকলোৱেতো গম পায়। আঁচনি দিব লাগিব, কিন্তু তাৰ লগতে যিবোৰ বিষয়বস্তুৰ ওপৰত এখন চৰকাৰৰ দায়িত্ব থাকে, চিন্তা চৰ্চা কৰা, পৰিকল্পনা কৰাৰ এটা দায়িত্ব থাকে, সেই বস্তুবোৰৰ ওপৰতো গুৰুত্ব আৰোপ কৰিলে ভাল। বৰ্তমান সময়ত আপুনি যদি চাবলৈ যায়, আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত বুলি কয়, কিন্তু সেই শিশুৱে আজি কেনেধৰণৰ পৰিৱেশ পৰিস্থিতিত পঢ়া শুনা কৰিছে আপোনালোকৰ চৰকাৰখনে এবাৰ দৃষ্টি নিবদ্ধ ৰাখিছেনে? আজি যিসকল জনতাৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে সজাগ আৰু সচেতন বুলি কয়, সেইসকল জনতাই সেই চৰকাৰী মেডিকেলখনত গৈ আজি পৰ্যাপ্ত পৰিমাণে ঔষধ লাভ কৰিছেনে? এই বিষয়বস্তুবোৰ বিভাগীয় মন্ত্ৰী তথা চৰকাৰখনে গুৰুত্ব আৰোপ কৰেনে? অত্যাধিক মূল্যবৃদ্ধি জুৰুলাই বৰ্তমান সময়ত সৰ্বসাধাৰণ জনতাৰ যে চৌকালৈ জুই যোৱা নাই, এই কথাটো আচ্ছা দিন আয়েগা বুলি কোৱা মানুহসকলে বৰ্তমান সময়ত খবৰ ৰাখিছেনে? এমুঠি খাবৰ বাবে যে হাহাকাৰ কৰিব লগা হৈছে ৰাইজে, এই কথাবোৰ আপোনালোকে গুৰুত্ব দিছেনে? এইটো কাৰণে সুধিলোঁ, আপোনালোকৰতো একো অভাৱ নাই, কাৰণ চৰকাৰৰ টেক্স পেয়াৰ যিসকল টেক্স পেয়াৰ জনতা আছে তেখেতলোকৰ টেক্সৰ পইচাৰে আপোনালোকৰ মাহেকৰ মূৰত ভালদৰে দৰমহা পাতি আহি আছে। সৰ্বসাধাৰণ জনতাৰ যি অকণমান মাত্ৰ ভুল এটা হ'লেই আপোনালোকে যি ফাইনৰ ব্যৱস্থা কৰে, আপোনালোকে যিবোৰ কাম কৰে সেই কামবোৰত যেতিয়া গাফিলতি হয়, আপোনালোকৰ কামবোৰত যেতিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰে,
জনতাক সুৰক্ষা প্ৰদান কৰিব নোৱাৰে, শিক্ষা ব্যৱস্থা উন্নত কৰিব নোৱাৰে, স্বাস্থ্য ব্যৱস্থা একেবাৰে ফোপোলা স্বৰূপ, তেতিয়াহ'লে আপোনালোকৰ ওপৰত কি ব্যৱস্থা কৰা হ'ব তেনেকুৱা এখনো আইন আনক। আপোনালোকে এনেকুৱা এখন আইনৰ ব্যৱস্থা কৰক যাতে আমি যিটো কৰিম বুলি কৈছোঁ সেই কামটো যদি আমি কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমি মন্ত্ৰিত্বৰ পদৰ পৰা পদত্যাগ কৰিম বা মন্ত্ৰিত্ব পদৰ পৰা পদত্যাগ কৰিব লাগিব, তেনেকুৱা ধৰণৰ এখন আইন আনক। তেতিয়াহে যদি এই যিসকলে দায়িত্ব গ্ৰহণ কৰে তেখেতলোকৰ অকণমান গাটো লৰে। কিন্তু বৰ্তমান সময়ত দেখিবলৈ পোৱা যায় তেখেতলোকে মুখেদি সহজে ওলাব পাৰে কাৰণে দুটামান কথা খুব ধুনীয়াকৈ কৈ দিব, উন্নয়নৰ গংগাখন তেখেতৰ মুখতে বোৱাই দিব, কিন্তু তেখেতলোকে কাৰ্যক্ষেত্ৰত একেবাৰে নগুৰ ডাকতি নাভূত নাচুত কাণ্ডবোৰ কৰি কেৱল মাত্ৰ সৰ্বসাধাৰণ জনতাক এই 5টা বছৰ কেৱল মাত্ৰ তালি বালি কথা গাই পাৰ কৰি পঠিয়াই দিব। আৰু আমাৰ জনতা সেয়া মানে তেখেতলোকে গাব, আমি চাম, তেখেতলোক ভাওৰীয়া, আমি দৰ্শক, আমি সকলোবোৰ বস্তু চাই থাকিব লাগিব। কিন্তু প্ৰতিবাৰে যে এইবোৰ কথাত সকলোৱে সহ্য নকৰে এই কথাটো এইবাৰ মনত ৰখাটো ভাল। আপোনালোকে বাজেট দাখিল কৰিলে, কিন্তু বৰ্তমান সময়ত অংগনবাড়ী কৰ্মীসকলৰ বাবে কিমান বাজেট ৰাখিলে, শিক্ষা ব্যৱস্থাটো ব্যয় কৰিবৰ কাৰণে কিমানখিনি বাজেট ধাৰ্য কৰিলে, স্বাস্থ্য ব্যৱস্থাটো উন্নত কৰিবৰ বাবে আপোনালোকে কিমানখিনি বাজেট ধাৰ্য কৰিলে। কি ডাঙৰ ডাঙৰ বিল্ডিংকেইটা থাকিলেই স্বাস্থ্য ব্যৱস্থাৰ উন্নতি বুলি কয় নেকি? আপোনালোকে ডাঙৰ ডাঙৰ মেডিকেল কলেজ বনালেই আপোনালোকে ভাবে নেকি যে স্বাস্থ্য ব্যৱস্থাৰ উন্নতি হৈছে? যিসকল দুখীয়া দৰিদ্ৰ জনতা চৰকাৰী মেডিকেললৈ গৈ ঘণ্টাৰ পাছত ঘণ্টা লাইন পাতিব লাগে, এটা ৰিপৰ্টৰ বাবে 10 দিন বাদ কৰি পাব লাগে, এক্সৰে মেচিন বেয়া, আল্ট্ৰাচাউণ্ডৰ মানুহ নাই, আল্ট্ৰাচাউণ্ড মেচিন বেয়া, এইদৰে কথা যেতিয়া শুনিবলগীয়া হয় তেতিয়াহ'লে আপোনালোকে ভাবক স্বাস্থ্য ব্যৱস্থাৰ উন্নতি কিমান হৈছে। কেৱল মাত্ৰ চূণ পেইণ্ট কৰিলে, ৰং পেইণ্ট কৰিলে স্বাস্থ্য ব্যৱস্থাৰ উন্নতি বুলি নকয়। গুণোৎসৱ পাতিলেই কেৱল মাত্ৰ শিক্ষা ব্যৱস্থাৰ উন্নতি নহয়। গুণোৎসৱ যে পাতিছে, গুণৰো উৎসৱ এই ল'ৰা ছোৱালীসকল হৈছেনে নাই, আজি শিশু কাইলৈ দেশৰ ভৱিষ্যত তেখেতলোক হৈছেনে নাই তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰক আপোনালোকে। সেইসকল জনতা আপোনালোকৰ পাছে পাছে ঘূৰি কাৰোবাক সমৰ্থন কৰি কাৰোবাক বিৰোধ কৰি তেখেতলোকে আপোনাক শাসকীয় দল হিচাপে আপোনালোকক নিৰ্বাচিত কৰি শাসনৰ গাদী দখল কৰালে। সেইসকল জনতাই আজিৰ দিনটোত যে ৰাজপথত আহি প্ৰতিবাদ কৰিব লগা হৈছে, গেছৰ চিলিণ্ডাৰ জোকাৰিব লগা হৈছে, তেল পিঁয়াজ খাব নোৱাৰা হৈছে, এইখিনি সময়ত আপোনালোকে কি ক'ব? সেইসকল জনতাৰ ওপৰত আপোনালোকৰ দয়া মমতা আহিবনে? নে আপোনালোকে কেৱল মাত্ৰ বোকা ছটিওৱাৰ ৰাজনীতিতে এই 15টাকৈ বছৰ আপোনালোকে পাৰ কৰি পেলাব? কোনে কি ক'লে, কোনে কি নক'লে, ক'ত কি হ'ল, ইছ্যু ডাইভাৰ্ট কৰি কেৱল মাত্ৰ আপোনালোকে সময়বোৰ পাৰ কৰিব নেকি? বৰ্তমান জনতাৰ মনত সৃষ্টি হোৱা এইবোৰ এটা ডাঙৰ প্ৰশ্ন। আপোনালোকে আঁচনি দিব বিচাৰিছে, ভাল কথা, আপুনি আঁচনি দিয়ক দুখীয়া দৰিদ্ৰ জনতাৰ সহায় হোৱাকৈ, কিন্তু সেইসকল ব্যক্তিৰ কথাও ভাবক এবাৰ, যিসকলে কাম কৰি আছে, কৰ্মৰ উচিত প্ৰাপ্য পাব লাগে। আপোনালোকে কয় সকলোৰে লগত সমান ব্যৱহাৰ হ'ব লাগে, সমান মজুৰি হ'ব লাগে, সমান মজুৰি যদি হ'ব লাগে, অংগনবাড়ী কৰ্মীজনে বিদ্যালয়লৈ আহি 8 ঘণ্টা যদি ডিউটি কৰিব লাগে, ৰান্ধনীগৰাকীয়ে যদি ভাত বনাই সেই গেলা গৰমতো সেই ছাত্ৰ ছাত্ৰীসকলক খুৱাব লাগে, আশা কৰ্মীজনে গাঁৱে গাঁৱে ঘূৰি আপোনালোকৰ চৰকাৰী প্ৰতিটো তথ্য যুগুতাই দিব লাগে, সেই ব্যক্তিসকলৰ বাবে 108 এটা মাত্ৰ ফোন কলত 108 ডায়েল কৰাৰ লগে লগে যি ৰেষ্টুৰেণ্টৰ পৰা খানা অহাৰ সময়ত যিদৰে পাব লাগে তেনেধৰণে উপস্থিত হোৱা এইসকল ব্যক্তিৰ ওপৰত আপোনালোকে বাজেটত কি ধাৰ্য কৰিলে? বৰ্তমান সময়ত আটাইতকৈ ডাঙৰ প্ৰশ্ন হিচাপে থিয় দিছে। কেৱল মাত্ৰ আঁচনি কৈ আঁচনিৰ নামতে আপোনালোকে কোটি টকা ধাৰ্য কৰি কেৱল মাত্ৰ ভোট বেংকটো ৰক্ষা কৰিবলৈ আপোনালোকে চেষ্টা নকৰিব। আমি আকৌ কৈছোঁ আঁচনি বিৰোধী আমি নহয়, কিন্তু ইয়াৰ সমান্তৰালকৈ আপোনালোকে বাকী যিবোৰ বিষয়বস্তু সেইবোৰৰ ওপৰতো গুৰুত্ব আৰোপ কৰক। নিবনুৱা সমস্যাই যি ভয়াৱহতা লৈছে সেইবোৰৰ ওপৰতো আপোনালোকে গুৰুত্ব আৰোপ কৰক। কেৱল চৰকাৰী চাকৰিকেইটা দিছোঁ বুলি 2 লাখ যুৱক যুৱতী চাকৰি দিয়া আজি 15 লাখ 20 লাখ ল'ৰা ছোৱালীয়ে যে হাবাথুৰি খাব লগা হৈছে, তেখেতলোকৰ কথা কি ভাবিব? কি নিবনুৱা সমস্যা এনেকৈ সমাধান হ'ব নেকি? তামিলনাডু, কেৰেলা এই বাহিৰত গৈ যিসকলে মানে কাৰোবাৰ গেটত গৈ ছিকিউৰিটি কৰিব, কোনোবাই হয়তো গাড়ী দিব, এনেকৈ নিবনুৱা সমস্যা সমাধান হ'ব নেকি? এই কথাবোৰৰ ওপৰত চৰকাৰখনে গুৰুত্ব আৰোপ কৰিব বুলি আশা কৰিছোঁ, যিহেতু বৰ্তমান সময়ত সকলোৱে বহুত আশাৰে ৰৈ আছে এই চৰকাৰখনৰ ওপৰত। 15টা বছৰ আপোনালোকে কোনে কি কৰিলে, কোনে কি নকৰিলে এই কথাবোৰ কৈয়ে যে পাৰ নকৰে। ধন্যবাদ।